কিছুমানৰ চাব যে শোল্ডাৰৰ তলত আমহলৰ সেইখিনিতে কোচ খাই থাকে। ইয়াৰে যিটো কলাৰটো অকণমান আমি ইয়াতে গেপিং ৰাখিম। তাৰ কাৰণে এই যিটো চেলোৱাৰ আছে চেলোৱাৰটোত কলাৰটো লগাব লাগিব। তো স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম কলাৰ দিয়া কুৰ্তি কেনেকুৱা কৰি কাটিং কৰা হয় আৰু কেনেকুৱা কৰি চিলাই কৰা হয়। আৰু এই যিটো কুৰ্তিটো বডি মেজাৰমেণ্ট হিচাপত কাটিং কৰা হৈছে। তো বডি মেজাৰমেণ্ট ল'লে আপোনালোকে কিমানখিনি এলাউন্সমেণ্ট ল'ব, কিমানখিনি ল'ব নালাগে, তো গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকক শিকাম। তো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ফেচবুক পেজত চাইছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। তো কুৰ্তিটো কাটিং কৰাৰ কাৰণে আমি প্ৰথমতে কাপোৰটো ধুনীয়া কৰি মেলি ল'ব লাগিব। মেলি পেলাই অলপমান প্ৰেছ মাৰি ল'ম। তো চাওক, কাপোৰটো আমি কি কৰিম, যিমানখিনি নেকি আমাৰ দীঘল লাগিব সেই দীঘল হিচাপতে কাপোৰটো আমি দুটা পিচ কৰি ল'ম। একেলগে কাটিব পাৰিম ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট। তো কুৰ্তিটোৰ দীঘল আছে মোৰ 45। তো মই ইয়াতে 46 ল'ম ফ্ৰণ্ট পাৰ্টটো, আৰু এই পাৰ্টটো ডাবল কৰি ল'ম। ডাবল কৰি লৈ এইটো আমি মাজেদি দুপিচ কৰি ল'ম। তো দুপিচ কৰি পেলাই প্ৰথমতে কি কৰিম, যিটো আমাৰ বেক পাৰ্ট হ'ব সেই বেক পাৰ্টটো আমি তলত পাৰি ল'ম। আৰু চাওক, এনেকুৱা কৰি দুজাপ কৰি লৈছোঁ। ইয়াৰ পৰা এইখিনি যিটো আছে এই চাইডৰ পৰা আমাৰ স্লিপছ ওলাব। তো এই যিটো বহল, এই কাপোৰৰ বহলটো আমি KNC ল'ব লাগিব। চাওক, আৰু এই যিটো বহল আপোনালোকে ধ্যান ৰাখিব, এইটো কিমানখিনি বহল ৰাখিব মই সেইটো বুজাই দি আছোঁ। চ' প্ৰথমতে আপোনালোকে ধ্যান দিব যে তলৰ যেতিয়া আমি ঘেৰটো লওঁ, চাইড ফলা লোৱাৰ পাছত যেতিয়া আমি তলৰ ঘেৰটো লওঁ সেই ঘেৰটো টোটেল কিমানখিনি হয়। চ' মোৰ এই যিটো কুৰ্তিটোৰ ঘেৰ আছে টোটেল 24 ইঞ্চি, আৰু 24টো যদি মই দুভাগ কৰোঁ কিমান আহিব, 12 ইঞ্চি। তো 12 ইঞ্চি মোৰ ঘেৰ লাগিব, ঠিক আছে। আৰু এক্সট্ৰা কৰি এইটো চাইডত মোক 2 ইঞ্চি আৰু চিলাইৰ কাৰণে লাগিব। তেনেহ'লে সম্পূৰ্ণ কিমানখিনি আহিব, 14 ইঞ্চি। তো 14 ইঞ্চি বহলত কাপোৰটো আমি জাপ কৰি ল'ম, ঠিক আছে। আৰু যদি চাব যে এনেকুৱা যিটো লাইন থাকে এই লাইনবোৰ যদি অলপ চলপ আমাৰ ইফাল সিফাল হয়, মানে কি আমি মিডিল পইণ্টত পেলাই ৰাখিব পাৰোঁ, তেতিয়া আমাৰ কাৰণে আৰু বেছি ভাল হ'ব। তো এইটো হ'ল আমাৰ বেক পাৰ্ট, ঠিক আছে। এতিয়া আকৌ আমি পাৰি ল'ম ফ্ৰণ্ট পাৰ্টটো। তো ফ্ৰণ্ট পাৰ্টটো আমি চেম এইটোৰ হিচাপত, এই পাৰ্টটো যেনেকুৱা কৰি পাৰি ল'লোঁ সেইটো হিচাপত আমি ফ্ৰণ্ট পাৰ্টটো পাৰি ল'ব লাগিব। তাৰ কাৰণে কি কৰিম, এই যিটো ফ্ৰণ্ট পাৰ্ট আছে ফ্ৰণ্ট পাৰ্টটো আমি এইটোৰ হিচাপত তেনেকুৱা কৰি জুখি ল'ম। তো ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট মই এনেকুৱা কৰি পাৰি ল'লোঁ, আৰু এই যিটো লাইন এই লাইনটো একদম সমান আছে দুটাই, ঠিক আছে। ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট সমান আছে। তো প্ৰথম অৱস্থাতে কি কৰিম, এই যিটো ফ্ৰণ্ট পাৰ্ট আছে ফ্ৰণ্ট পাৰ্টটোত আমি ইয়াত ওপৰত এটা মাৰ্জিন কৰি ল'ব লাগিব। এইটো মাৰ্জিন কৰিলোঁ, যিটো নেকি ইয়াৰে পৰাই আমাৰ গোটেইখিনি মেজাৰমেণ্ট আৰম্ভণি হ'ব, ঠিক আছে। তো মই ইয়াতে আৰ্মহোলটো 6.5 ইঞ্চি ৰাখিলোঁ। তাৰপিছত চাইডৰ যিটো ফলা হ'ব সেই ফলাটো আমাৰ কিমানখিনি ডাউনত আছে সেইটোৰ মাৰ্জিন কৰিব লাগিব। তো মোৰ এইটো 21 আছে, আৰু কুৰ্তিটোৰ টোটেল যিটো দীঘল সেইটো আছে মোৰ 45, ঠিক আছে। মাৰ্জিন কৰিলোঁ। তো এইকেইটা মাৰ্জিন উঠোৱাৰ পিছত আমি মাৰ্জিনখিনি আকৌ ভালদৰে উঠাই ল'ম এনেকুৱা কৰি। তো এইটো হ'ল মোৰ তলৰ মাৰ্জিন, এইটো হ'ল চাইডৰ যিটো ফলা হ'ব সেইটোৰ কাৰণে, আৰু এইটো আমাৰ হিপছৰ, ঠিক আছে। চাইড ফলা আৰু হিপছ এইটো আহিব মাৰ্জিন, আৰু এইটো হ'ব চেষ্ট, এইটো আহিব চেষ্ট আৰু আৰ্মহোল, আৰু এইটো হ'ল আমাৰ শোল্ডাৰ আৰু দীঘলৰ, ঠিক আছে। এতিয়া হিপছ আৰু চেষ্টৰ যিটো মিডিল পইণ্ট তাতে আহিব আমাৰ ৱেষ্ট, ঠিক আছে। তো ইয়াৰে টোটেল ডিফাৰেঞ্চ দূৰত্বটো কিমানখিনি আছে, 14.5 ইঞ্চি। 14.5ৰ আধা কিমান আহিব, 7 আৰু 2 পইণ্ট, ইয়ানি 7.2। তো এইকেইটা গোটেইকেইটা আমাৰ যিটো পথালি মাৰ্জিন সেইকেইটা উঠি গ'ল, ঠিক আছে। এতিয়া আমি জুখিব লাগিব প্ৰথম অৱস্থাত যে আমি চেলোৱাৰটোৰ শোল্ডাৰ কিমানখিনি লৈছোঁ। তো মোৰ এইটো শোল্ডাৰ আছে 15 ইঞ্চি। 15টো যদি মই দুভাগ কৰোঁ কিমান আহিব, 7.5 ইঞ্চি, ঠিক আছে। আৰু চেষ্টটো আছে মোৰ 37.5। ইয়াতে মই আৰু 3 ইঞ্চি প্লাছ কৰিব লাগিব, তেনেহ'লে টোটেল কিমান আহিব, 40.5। এতিয়া এই 40.5টো মই 4 ভাগ কৰিব লাগিব। 40.5টো যদি মই 4 ভাগ কৰোঁ কিমান আহিব,
10 ধৰিলো, চিলোৱাতে হাফ ইঞ্চি এটা আমি বঢ়াই দিম। তো মই 40 ধৰিলো, 40 যদি মই 4 ভাগ কৰো কিমান আহিব 10, ঠিক আছে 10ত মাৰ্জিন কৰিলো। তাৰপিছত আহিছো হিপছ, হিপছটো মোৰ 40 আছে, এতিয়া ইয়াতো মই 3 ইঞ্চি এলাউন্স লম, তেনেহলে কিমান আহিব 43। এতিয়া 43 টো মই 4 ভাগ কৰিব লাগিব, সো 4 ভাগ কৰিলে কিমান আহিব 10 হাফ কৰিলে আহি আছে 42, আৰু 11তকৈ 2 পইণ্ট যদি কম ৰাখো তেতিয়া আহিব কিমান 43, ঠিক আছে। আৰু এতিয়া আহিছো তলৰ ঘেৰটো মই আৰম্ভণিতে কৈছো যে তলৰ ঘেৰটো মোৰ 24 আছে, তো 24 টো মই দুভাগ কৰিব লাগিব, দুভাগ কৰিলে কিমান আহিব 12, ঠিক আছে। তো মই এতিয়া 12ত মাৰ্জিন কৰিলো। এতিয়া আহিছো ৱেষ্টটো আমি লাষ্টত এইটো কাৰণে জোখো, কাৰণ গোটেইখিনি মেজাৰমেণ্ট হোৱাৰ পাছত ৱেষ্টটো মিলোৱা হয়, কাৰণ কিছুমানৰ কম থাকে কিছুমানৰ বেছি থাকে, তো সেইটোৰ কাৰণে ৱেষ্টটো লাষ্টত মিলোৱা যায়, যাতে আমি চেষ্ট আৰু হিপছৰ লগত এইটো অলপমান ডিফাৰেন্স কৰি পেলাই মিলাব পাৰো। তো মোৰ এইটো যেটো ৱেষ্টটো আছে 33, কিন্তু মই ইয়াতেও 3 ইঞ্চি এলাউন্স ললো, 3 ইঞ্চি যদি এলাউন্স লওঁ তেতিয়া কিমান আহিব 36। তো 36 টোত যদি মই 4 ভাগ কৰো কিমান আহিব 9, ঠিক আছে। তো চাওক ইয়াতে মই 9ত মাৰ্জিন কৰিলো, 9ত যেতিয়া মাৰ্জিন কৰিম তেতিয়া কি হ'ব আমাৰ চেষ্টৰ লগত ৱেষ্টটোৰ ডিফাৰেন্সটো বহুত হৈ যায় আৰু হিপছৰ লগতো বেছি পৰিমাণ হৈ যায়। সো এইটোৰ কাৰণে কি কৰিম আমি আৰু অলপমান বঢ়াই দিব পাৰিম, আধা ইঞ্চি বঢ়াই দিব পাৰিম। তো বডিৰ যিখিনি মেজাৰমেণ্ট সেইখিনি আপোনালোকে গম পালে। এতিয়া আহিছো গলৰ কাৰণে, তো এইটো যেহেতু কুৰ্তিটোত মই কলাৰ দিম, এই যেটো গলটো ৰাখিম 3 ইঞ্চি, আৰু টোটেল শোল্ডাৰ কিমান আছিল আমাৰ 15 ইঞ্চি, শোল্ডাৰ ঠিকে থাকিব, কাটিঙত অলপমান আমি এইটো বঢ়াই ল'ব লাগিব হাফ ইঞ্চি। তো এতিয়া আমি মাৰ্জিনটো উঠাই লওঁ, আৰু এই মাৰ্জিন উঠোৱাৰ আগতে এই যেটো চেষ্টৰ মাৰ্জিন আছে, চেষ্টৰ মাৰ্জিনৰ পৰা আমি এইটো 2.5 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিব লাগিব, এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি মিলাব লাগিব। এতিয়া স্কেলৰ এই যেটো শেপ আছে, এই শেপটো হিচাপত আমি এইকেইটা মাৰ্জিন এনেকুৱা কৰি মিলাম। এইখিনি আমি ৰাউন্ড শেপ কৰি দিম এনেকুৱা কৰি। তো এটা আমাৰ চেলৰ যেটো মাৰ্জিন এইখিনি হৈ গ'ল। এতিয়া এই যেটো মাৰ্জিন কৰিলো এই মাৰ্জিনটো আমাৰ চিলাই হ'ব, ঠিক আছে। তো এতিয়া আমাক কি কৰিব লাগিব, যদি কাস্টমাৰজনে কেতিয়াবা লুজ কৰিব খোজে আৰু ভিতৰতো আমি লুজ কৰিব খোজে তেতিয়া আমাক কাপোৰ লাগিব, ঠিক আছে। তো তাৰ কাৰণে আমি কি কৰিম, ইয়াতে দি 1.5 ইঞ্চি কাপোৰ আমি এক্সট্ৰা কৰি ভিতৰত ৰাখি দিম, ঠিক আছে। তো এই যেটো মাৰ্জিন, এই মাৰ্জিনটোত আমাৰ কাটিং হ'ব আৰু এই মাৰ্জিনটোত আমাৰ চিলাই হ'ব, ঠিক আছে। তো এইখিনি মাৰ্জিন হৈ গ'ল, এতিয়া আমি এইটো কাটি ওলাম। ইয়াৰে মাৰ্জিনটো উঠাই লম। এতিয়া আমি কি কৰিম, এই যেটো ফ্ৰন্ট পাৰ্টৰ এইটো আমি অকনমান তালপাত ছাটি দিব লাগিব। আৰু ইয়াতে আপোনালোকক মই আৰু এটা বস্তু কৈ দি আছো, সদায় আমি চেলৱাৰৰ কি কৰিব লাগিব, শোল্ডাৰ ডাউন দিব লাগে, ঠিক আছে। 1/2 ইঞ্চি আমি শোল্ডাৰ ডাউন দিব লাগে এনেকুৱা কৰি। ইমানখিনি আপোনালোকে শোল্ডাৰ ডাউন দিব, তেতিয়া কি হ'ব আমাৰ, কিছুমানৰ চাব যে শোল্ডাৰৰ তলত আৰ্মহোলৰ এইখিনিতে কোচ খাই থাকে, তো এই যেটো শোল্ডাৰ ডাউন এইটো যদি আপোনালোকে নিদিয়ে তেতিয়া কি হয় আমাৰ সেই আৰ্মহোলৰ এইখিনিতে মানে কি এই পাৰ্টটো আমাৰ এনেকুৱা কৰি নামি থাকিব, নামি থাকিলে কি হয় ইয়াত আমাৰ কোচ খাই থাকে। তো এতিয়া কি হ'ল, এই যেটো শোল্ডাৰ ডাউন, এই শোল্ডাৰ ডাউনটো দিয়াৰ কাৰণে ইয়াত আমাৰ কাপোৰটো কোচ খাই নাথাকে, ঠিক আছে। তো এইখিনি আমাৰ হৈ গ'ল। আৰু পিছপিনে যিহেতু কলাৰ হ'ব, কলাৰ দিয়াৰ কাৰণে আমি এইটো অলপমান ছাটি দিব লাগিব। আৰু তাৰ কাৰণে কি কৰিম, এই যেটো কাপোৰ আছে, যেটো আমাৰ বেক পাৰ্টটো যিহেতু আমাৰ বাৰ্টিক থাকে, তো এই বাৰ্টিক কাপোৰটো আমি এনেকুৱা কৰি নমাই লওঁ, নমাই এই যেটো গলৰ মাৰ্জিন আছে এই মাৰ্জিনটো এনেকুৱা কৰি উঠাই লওঁ। তো এইটো নমোৱাৰ পিছত আমাৰ কিমানখিনি গলটো নামিব সেইটো চাই ল'ব লাগিব, চাই সেইটো হিচাপত আমি এইটো এই যেটো কলাৰৰ কাৰণে এইটো ডাউন কৰি দিব লাগিব, ইমানখিনি আমি ডাউন কৰিব লাগিব। এতিয়া কি হ'ব, যেতিয়া মই কলাৰটো ফিটিং কৰিম, কলাৰটো মোৰ পিছপিনেও টানি নাথাকে আৰু আগপিনেও বেছি নাথাকে।
এইটো হ'ব মিডিল পইণ্ট আৰু সন্মুখত আমি কিমানখিনি ডাউন দিম সেইটো চাই ল'ব লাগিব। তো মই ইয়াতে 4 ইঞ্চি ডাউন দিম, ঠিক আছে। ইয়াৰ পৰা আমাৰ এনেকুৱা কৰি কলাৰটো আহে আৰু ইয়াতে আমি ফালা দিব লাগিব। ফালাটো আমি কিমানখিনি দিম, 3টা বাটন দিয়াকে দিম। তো ইয়াতে আমি 11 ইঞ্চি ধৰিলোঁ, এই শোল্ডাৰৰ পৰা 11 ইঞ্চি, ঠিক আছে, 11 ইঞ্চি। এতিয়া ইয়াতে যিমানখিনি গেপিং থাকিব, ইয়াতে আমাৰ 2 ইঞ্চি গেপিঙত 3টা হুক দিব পাৰিম। তো এতিয়া মোৰ কুৰ্তিটোৰ কাটিং কমপ্লিট হ'ল। এতিয়া আমি স্লিভছটো কাটিং কৰিব লাগিব। এতিয়া চাওক, ইমানখিনি কৰি কাপোৰ আমাৰ 2টা টুকুৰা ৰৈ গ'ল। এতিয়া যদি হাত দীঘল হয়, হাত দীঘল হ'লে ইয়াৰ পৰা আমি ধুনীয়াকৈ 2টা স্লিভছ ওলাব পাৰিম, ঠিক আছে। তো আৰু মোৰ ইয়াতো যিহেতু হাতটো চুটি, হাত দীঘল নহয়, তো এইটোৰ কাৰণে মই এইটো ধুনীয়াকৈ কাপোৰ হৈ যাব। আৰু তাৰ কাৰণে এই যিটো কাপোৰটো আমি এনেকৈ 2 জাপ কৰি ল'লোঁ। 2 জাপ কৰি লৈ আকৌ এই 2 জাপৰটো আমি এনেকৈ কৰি 4 জাপ কৰি লওঁ, ঠিক আছে। 4 জাপ কৰি প্ৰথম অৱস্থাতে ইয়াতে এটা মাৰ্জিন কৰিম, ছেকেণ্ড আৰু এটা মাৰ্জিন কৰিম, যিটো নেকি আমাক যিমানখিনি চিলাইৰ কাৰণে লাগে সেইটো চাই পেলাই। তাৰপিছত ল'ম স্লিভছটো আমাৰ দীঘল কিমান। তো মই এইটো দীঘল আছে 6 ইঞ্চি। তো এই মাৰ্জিনটোৰ পৰা 6 ইঞ্চিত এটা মাৰ্জিন কৰিলোঁ আৰু 3.5 ইঞ্চিত এটা মাৰ্জিন কৰিলোঁ। এতিয়া এই যিটো 3.5 ইঞ্চি, এইটোত আমি এনেকৈ বৰাবৰ কৰি লাইন টানি লওঁ, এইটোতো টানি ল'লোঁ, অলপমান চিলাইৰ কাৰণে লৈ ল'লোঁ। এই যিটো মাৰ্জিন আছে, এই মাৰ্জিনটোত আমি আৰ্ম হোল ডাউন দিব লাগিব। যেতিয়া আমি চিলোৱাৰটো কাটিং কৰিলোঁ, তেতিয়া আৰ্ম হোল কিমান দিছিলোঁ, 6.5 ইঞ্চি। আৰু ইয়াত আমি 1 ইঞ্চি প্লাছ কৰিব লাগিব, ঠিক আছে। তো টোটেল কিমান আহিব, 7.5 ইঞ্চি। তো 7.5 ইঞ্চি আমি আৰ্ম হোল ডাউন দিলোঁ। তো এতিয়া আমি জুখিব লাগিব কাফটো কিমান আছে। চ' মোৰ এইটো কাফটো আছে 12 ইঞ্চি। তো মই ইয়াতে 12 ইঞ্চিত ৰাখিব লাগিব। এতিয়া আমি কি কৰিম, এইটো হ'ব আমাৰ ফ্ৰণ্ট পাৰ্ট, ঠিক আছে। তো এইটোতো আমি 1/2 ইঞ্চি কৰি এনেকুৱা কৰি ছাটি দিম, কাৰণ কিয় তেতিয়া আমাৰ এইটো চিলাই কৰাতে ছাটিব নালাগে। আৰু এইটোত আমি তালপাত ছাটি দিয়া বুলি কওঁ। তো এইটো মোৰ চেলোৱাৰটো কাটিং কমপ্লিট হ'ল। এতিয়া মেচিনত যাম, মেচিনত আপোনালোকক দেখাম এইটো কেনেকুৱা কৰি চিলোৱা হয়। তো এই দুটা দি হ'ব আমাৰ প্লেট, ঠিক আছে। তো এই দুটা কাপোৰেদি মই প্লেটটো ভাঙিলোঁ। তো এইটো চাওক, এই দুটা আমাৰ প্লেট হৈ গ'ল। আৰু এই দুটা ফুল, এই দুটাতে মই এনেকুৱা কৰি ফুল পেলাইছোঁ। আৰু এইটো কাৰণে পেলাইছোঁ কাৰণ কিয় তেতিয়াহে এটা আমাৰ ওপৰত থাকিব আৰু এটা তলত থাকিব। তো তলৰটোৰ যিটো ফুল আছে, এই ফুলটো দেখা পোৱা যাব আৰু ওপৰটোৰো দেখা পোৱা যাব, ঠিক আছে। তো এতিয়া মই মেচিনত গৈ আছোঁ আৰু মেচিনত আপোনালোকক দেখাই আছোঁ যে কুৰ্তিটো কেনেকুৱা কৰি চিলাই কৰা হয়। তো এতিয়া মই মেচিনত বহিলোঁ আৰু মেচিনত আপোনালোকক দেখাম যে কুৰ্তিটো কেনেকুৱা কৰি চিলাই কৰা হয়। তো এইটো প্লেট যিটো নেকি মই আগতীয়াকৈ বনাই লৈছোঁ, ঠিক আছে। আৰু ইয়াতে আছে মোৰ ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট কুৰ্তিটোৰ। তো এইটো ফ্ৰণ্ট পাৰ্ট আৰু এইটো এই মিডিল পইণ্টত কি কৰিম, আমি এইটো এনেকুৱা কৰি ফালি দিব লাগিব। তো এইখিনি ফালি দিলোঁ। ফালি দিয়াৰ পাছত লেডিছৰ এই চাইডৰ যিটো পাৰ্ট হ'ব, মানে কি মোৰ চিধা কৰি পেলাই বাঁ চাইড যিটো পৰিব, সেইটোত আমাৰ তলৰ প্লেটটো হ'ব আৰু ডাইন চাইডত ওপৰৰ প্লেটটো হ'ব, ঠিক আছে। তো ইয়াতে যিমানখিনি লাগে সেইটো হিচাপত আমি এইটো জুখি লওঁ, জুখি এইটো কাটি অলপমান সৰু কৰি লওঁ। তো এই প্লেটটো আমি ইয়াতে এনেকুৱা কৰি দি ইজিলি আমি এটা চিলাই কৰি পেলাই এই প্লেটটো লগাব পাৰিম, ঠিক আছে। নৰ্মেলি আমি 2-3টা চিলাই দিব লাগে। এতিয়া আকৌ এই প্লেটটো আমাৰ এই চাইডত হ'ব আৰু এই প্লেটটো এই চাইডত দিয়াৰ কাৰণে কি কৰিব লাগিব, এই যিটো তলৰ পাৰ্ট থাকিব, এই তলৰ পাৰ্টটো আমি অকণমান এনেকুৱা কৰি কাটি ল'ব লাগিব।
আৰু এইটো আমি এইটোত এনেকুৱা কৰি বহাই ল'ব লাগিব। এই প্লেটটো এনেকুৱা কৰি বহাই আকৌ এই চাইডৰ প্লেটটো এই চাইডৰ ফল্ডিংটো আমি ইভাগে দিম। আৰু ইয়াত আমাৰ এই যিটো তলৰ প্লেট আছে তলৰ প্লেটৰ এই যিটো চিলাই আছে এই চিলাইটো অকণমান ঢাকিব লাগিব, এইটো যাতে ওলাই নাথাকে। তো ইয়াৰ পৰা আমি এইটো চিলাই মাৰিম, তাৰপিছত পিছৰ পৰ্যায়ত তলৰখিনি আমি ফিনিচিং। তো এইটো লগাই ল'লো, লগাই লোৱাৰ পাছত এতিয়া আমি এই তলৰখিনি ফিনিচিং। আৰু এই যিটো মাথা আছে এই মাথাটো এনেকুৱা কৰি ফল্ড কৰি দিম ভিতৰ পিনে, আৰু ফল্ড কৰি দিয়াতে এইবিলাক কোণা যাতে আমাৰ ওলাই নাথাকে এটা আমি ভালদৰে অলপমান ফিনিচিং দিব লাগিব। তো এইটো চাওক, এইটো আমাৰ হৈ গ'ল, ঠিক আছে। এতিয়া আমি কি কৰিম, এই গলৰ এইটো ধুনীয়া কৰি অলপমান সমান কৰি ফিনিচিং কৰি দিম। আমি ফিনিচিং দি দিলো। আৰু এই যিটো মাথাটো আছে এই মাথাটো আমি ইয়াৰে যিটো কলাৰটো অকণমান আমি ইয়াতে গেপিং ৰাখিম, তাৰ কাৰণে এই দহটাৰে আমি এইখিনিতে কাটি দিম, ঠিক আছে। কাটি দি পেলাই এই যিটো মাথা আছে এই মাথাটোৰ এই যিখিনি কাপোৰ আছে কাপোৰবিলাক আমি এনেকুৱা কৰি ভিতৰ পিনে সোমাই দিম। এনেকুৱা কৰি সোমাই দি ইয়াতে আমি অকণমান চিলাই মাৰি দিম। আকৌ এই চাইডটো আমি চেম এইটোৰ নিচিনা কৰি চিলাই মাৰিম। তো এইখিনি আমাৰ ফিনিচিং হৈ গ'ল। এতিয়া এইটো আমাৰ কলাৰ আহিব, আৰু কলাৰটো ইয়ালৈকে আহিব, এইখিনি আমাৰ গেপিং থাকিব, এয়া কেঞ্চি আমাৰ গেপিং থাকিব। তো এতিয়া আমি কি কৰিম, যেটা আমাৰ বেকপাৰ্ট আছে বেকপাৰ্টটোৰ লগত শ্বল্ডাৰটো জইন কৰিম। তো এটা আমাৰ শ্বল্ডাৰটো জইন হ'ল। এতিয়া আমি কি কৰিব লাগিব, এই শ্বল্ডাৰটো ইণ্টাৰলক মাৰি ল'ব লাগিব। তো এইখিনি আমাৰ ইণ্টাৰলকটো হ'ল, ইণ্টাৰলকটো হোৱাৰ পিছত আমি বডিটো মিলাব লাগিব, বডিটো মিলাই ছাইডটো জইন কৰিব লাগিব। তো ছাইড জইন কৰাতে এই যিটো আমাৰ মাৰ্জিন আছে কাটিঙৰ এই যিটো মাৰ্জিন এই মাৰ্জিন হিচাপত আমি এইটো চিলাই মাৰিম। তো এইটো আমি কি কৰিম, এই যিটো এইটো পাতৰ যিটো মাৰ্জিন আছে এই মাৰ্জিনখিনি আমি ইভাগে উঠাই লওঁ, তেতিয়া কি হ'ব আমাৰ বৰাবৰ হ'ব। তো এইটো চিলাই হোৱাৰ পিছত আমি এই যিটো আমাৰ ছাইড চিলাইবোৰ দিব লাগিব, ঠিক আছে। তো ছাইড চিলাই দিয়াৰ কাৰণে এইটো আমি এনেকুৱা কৰি ফল্ড কৰি ল'ম, এইটো এনেকুৱা কৰি ফল্ড কৰি বৰাবৰ এতিয়া ৰাউণ্ডটো চিলাই মাৰিম। তো এইটো আমাৰ ছাইডৰ চিলাইখিনি হৈ গ'ল। এতিয়া আমি কি কৰিম, মিহি কৰি আৰু এটা চিলাই মাৰিম কাষেদি। তো এইটো আমাৰ ছাইডৰ চিলাইখিনি হৈ গ'ল। এতিয়া আমাৰ চিলিপছৰ কামখিনি কৰিব লাগিব, আৰু চিলিপছৰ কামখিনি কৰিয়ে কলাৰৰ কামখিনি কৰিম। তো এইটো হ'ল চিলিপছটোত আমাৰ এই যিটো কাফটো চিলাই মাৰিব লাগিব। এই কাফটো আমি এনেকুৱা কৰি এটা ফল্ড কৰি দিম। তো হাতৰ এইখিনি হোৱাৰ পাছত আমি ইয়াতে কাফটো জুখিব লাগিব, কাফটো আমাৰ কিমান আছিল
12 আছিল ঠিক আছে তো ইয়াতে 12ত মাৰ্জিন কৰিলো মাৰ্জিন কৰি কাফটো আমি এনে কৰি অলপমান চিলাই মাৰি পেলাই আৰ্ম হলটো জুকিব লাগিব এই সেলোৱাৰৰ লগত আমি এই শোল্ডাৰৰ ইয়াৰ পৰা এটা আমি আৰ্ম হলটো জুকিম তো এইখিনি হৈ গ'ল হৈ যোৱাৰ পিছত স্লিপছৰ এইখিনি আমি ইণ্টাৰলক মাৰি ল'ম বা হয়তো পিছতো মাৰিব পাৰিম চ' মই পিছতে মাৰিম আগতে কামখিনি ফিনিচিং কৰি দিলোঁ তো চাওক এইটো এইখিনি স্লিপছটো আমি কেনেকুৱা কৰি ফিটিং কৰিব লাগিব বহুতৰ ধৰকচোন স্লিপছ ফিটিং কৰাতে উল্টা হয় মানে কি এই যিটো ফ্ৰণ্ট পাৰ্টটো পিছ পিনে যায় আৰু পিছ পিনৰটো আগ পিনে আহে যেনেকুৱা নেকি মোৰ চেলোৱাৰটোৰ এইটো হ'ল ফ্ৰণ্ট পাৰ্ট হয়নে আৰু মোৰ স্লিপছটোৰ এইটো হ'ব ফ্ৰণ্ট পাৰ্ট যিটো নেকি এইটো তালপাত চাটা আছে আধা ইঞ্চি কাপোৰ কম আছে এইটো আমাৰ হ'ব ফ্ৰণ্ট পাৰ্ট তো দতৰ আমাৰ এই ফ্ৰণ্ট পাৰ্টটো বৰাবৰ হ'ব লাগিব এনেকুৱা আৰু সেইটোৰ কাৰণে আপোনালোকে কি কৰিব এনেকুৱা কৰি মিলাই ল'ব চাওক ইয়াতে মোৰ চেলোৱাৰটোৰ এইটো ফ্ৰণ্ট পাৰ্ট আৰু স্লিপছৰ এইটো ফ্ৰণ্ট পাৰ্ট তো এইটো এনেকুৱা কৰি মিলাই ইয়াতে দি এনেকুৱা কৰি হাতটো সোমাই দি এই যিটো জইণ্ট এই জইণ্টটোৰ ইয়াতে এনেকুৱা কৰি ধৰিব ঠিক আছে ধৰি পেলাই এই যিটো বডি পাৰ্ট আছে বডি পাৰ্টটোৰ ভিতৰত এনেকুৱা কৰি স্লিপছটো উঠাই আনিব আনি পেলাই এইটো মিলাই চাব এইটো ঠিকে আছে তাৰপিছত আপোনালোকে স্লিপছটো চিলাই মাৰিব চাব তেতিয়া কি হ'ব আমাৰ স্লিপছটো উল্টা নহয় ঠিক আছে তো এইটো চাওক এইটো আমাৰ স্লিপছটো লগোৱা হৈ গ'ল এয়া ক'তো মোৰ অলপমানো স্লিপছটো টান খোৱা নাই পিছপিনেও দেখাই দি আছো এইটো চাওক বহুত ধুনীয়া কৰি মিলিছে তো আপোনালোকেও স্লিপছটো লগালে এনেকুৱা কৰি লগাব চাব কেতিয়াও স্লিপছ টান নাখায় চাই আপোনাৰ চেলোৱাৰৰ হওক বা ব্লাউজৰ হওক তো এইটো আমাৰ স্লিপছটো লগোৱা কমপ্লিট হ'ল এতিয়া আমি কলাৰৰ কামখিনি কৰিব লাগিব আৰু কলাৰৰ কাম কৰাতে কি কৰিব লাগিব এই যিটো কলাৰ আছে কলাৰটো আমি জুখিব লাগিব কেই ইঞ্চি কলাৰ হয় তাৰ কাৰণে এইটো আমি এনেকুৱা কৰি দুভাগ কৰি ল'ম ঠিক আছে দুভাগ কৰি লৈ ইয়াৰে কলাৰটো আমাৰ এইখিনিৰ পৰা হ'ব এইখিনি আমি ফল্ড কৰি দিলোঁ তো ইয়াৰে পৰা আমি এইটো কলাৰটো জুখিম 16 ইঞ্চি কলাৰ আহিব ঠিক আছে তো চাওক কলাৰৰ কাৰণে মই এইটো পেষ্টিং লৈছোঁ আৰু এই পেষ্টিংটো বহুত ছফ্ট পেষ্টিং হয় চ' কলাৰৰ কাৰণে মই এই পেষ্টিংটো লৈছোঁ আৰু পেষ্টিংটো এনেকুৱা কৰি দুজাপত আছে তো কলাৰটো লাগিব কিমান আমাক 16 ইঞ্চি 16টো যদি দুভাগ কৰোঁ কিমান আহিব 8 ইঞ্চি তো মই ইয়াতে 8ত মাৰ্জিন কৰিলোঁ এতিয়া এই যেটো ৰাউন্ড শেপ আছে এই শেপটো হিচাপত আমি 1.2 লম 1.2 কৰি আমি এটা মাৰ্জিন কৰিম ঠিক আছে এটো মাৰ্জিন কৰিলো এতিয়া এই মাৰ্জিন হিচাপত আমি এটো কাটিব লাগিব এটো কাটি দিলো এতিয়া এই মাৰ্জিন লগাই আমাৰ কিমানখিনি আছিল 16 ইঞ্চি ঠিক আছে তো এই 16 ইঞ্চিক লগাই আমি এটো অকনমান এনা কৰি শেপ দি দিম এই কোণাটো তো এটা আমাৰ কলাৰ কাটিং হৈ গল একদম ইজি হয় সেলোয়াৰৰ কলাৰ কাটিং কৰা একদম ইজি তো কাপোৰটোত বহাৰ কাৰণে আমি এনা কৰি এটা কাপোৰৰ টুকুৰা লম আৰু ইস্ত্ৰিটো আমাৰ অলৰেডি হিট হৈ আছে তেটোত আমি এনা কৰি বহাই দিম এতিয়া এই যেটো ৰাউন্ড শেপ আছে এই ৰাউন্ড শেপৰ যেটো কাপোৰ আছে এই কাপোৰটো আমি এনা কৰি ফোল্ড কৰি দিম ফোল্ড কৰি এটো আমি প্ৰেছ মাৰি এনা কৰি ভাঙি সমান কৰি দিম তেটো হল এতিয়া আমি কি কৰিব লাগিব এই কলাৰটোৰ লগত আৰু এটা টুকুৰা ল'ব লাগিব যেটো নিকি আমাৰ তলৰ কাৰণে এই টুকুৰাটো লৈ লম তো আমাৰ ইয়াতে এনা কৰি ধৰিব লাগিব ঠিক আছে তো এটো আমাৰ কলাৰ বহুৱা হৈ গল এতিয়া আমি মেচিনত যাব লাগিব মেচিনত যাই আকৌ এটো চিলাব লাগিব তো এতিয়া মই মেচিনত আহিলো আৰু মেচিনত কি কৰিম কলাৰটো এতিয়া এই যেটো তলৰ কাপোৰ এই তলৰ কাপোৰটো আমি চিলাই মাৰিব লাগিব তাৰ কাৰণে ইয়াৰ পৰা আমি এটো এটা চিলাই মাৰিম ঠিক আছে
এতিয়া কাষৰ যিখিনি কাপোৰ আছে এইটো আমি ছাটি দিব লাগিব অলপমান কৰি ৰাখি পেলাই। আৰু এই চাইডটোতো অলপমান ৰাখিব লাগিব কাৰণ আমাৰ এই চাইডটোতো চিলাই দিব লাগিব সেইটো কাৰণে। আৰু ইয়াতে দি অলপ অলপ কাটি দিব যাতে আমাৰ চিলাইটো কাটা নাযায় সেইটো হিচাপত। তো এটা আমাৰ কলাৰটো হৈ গ'ল। এতিয়া আপোনালোকে এইটো ধুনীয়া কৰি প্ৰেছ মাৰি ভাঙিও ল'ব পাৰে অথবা নল'লেও হ'ব, ঠিক আছে। এনেকুৱা কৰি সমান কৰি এইটো ভাঙি ল'ব আপোনালোকে। তো এইটো আমাৰ হৈ গ'ল, ঠিক আছে। এতিয়া আমি কি কৰিম, এই যিটো চেলোৱাৰ আছে চেলোৱাৰটোত কলাৰটো লগাব লাগিব। আৰু কলাৰটো আমি যিখিনিৰ পৰা জুখিছোঁ সেইখিনিৰ পৰাই লগাই আহিম। তো ইয়াৰ পৰা আমি এনেকুৱা কৰি লগাই যাম। তো এইটো আমাৰ কলাৰটোৰ এটা চিলাই মাৰা হ'ল। এতিয়া আৰু এটা চিলাই দিব লাগিব যিটো নেকি আমাৰ ফিনিচিং চিলাই। আৰু ফিনিচিং চিলাইটো দিয়াৰ কাৰণে এই যিবোৰ মাথা আছে এই মাথাবোৰ আমি ধুনীয়া কৰি এনেকৈ ভিতৰ পিনে সোমাই দিব লাগিব। সোমাই দি পেলাই এইবোৰ যাতে আমাৰ ওলাই নাথাকে, ঠিক আছে। তেনেকুৱা কৰি সোমাই দি পেলাই ইয়াৰ পৰা আমি এটা আকৌ চিলাই মাৰিম। তো এইটো আমাৰ কলাৰটো লগোৱা হৈ গ'ল, এইটো চাওঁ। তো কুৰ্তিটোৰো কাম আমাৰ ফিনিচিং হ'ল। এতিয়া খালি ইয়াতে আমি 3টা হুক দিব লাগিব যিটো নেকি আমি ব্লাউজৰ হুক ব্যৱহাৰ কৰোঁ। ঠিক ইয়াতে এইটোত আমাৰ ঘাট হ'ব, এইটোত হুক হ'ব। এইখিনি লগাম, লগাই পেলাই কুৰ্তিটো ফিনিচিং কৰিম, আইৰণ কৰিম, ঠিক আছে। তো এতিয়া মোৰ ইয়াতে অলপমান ইণ্টাৰলকৰ কাম আছে, ইণ্টাৰলকৰ কামখিনি কৰি লওঁ।